নমস্কাৰ, মই জয়প্ৰকাশ শৰ্মাই নৱগ্ৰহ চেণ্টাৰলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকে চাই আছে অসমীয়া দৈনিক ৰাশিফল। আজি ইংৰাজী 5 মাৰ্চ 2019 চন আৰু অসমীয়া 20 ফাগুন 1940 শক মঙলবাৰ কৃষ্ণপক্ষ চতুৰ্দশী তিথি। সন্ধ্যা 6:37 পাছত অমাৱস্যা তিথি হ'ব। ধনিষ্ঠা নক্ষত্ৰ আবেলি 3:06 পাছত শতভিষা নক্ষত্ৰ হ'ব। শিৱ যোগ আবেলি 2:35 পাছত সিদ্ধ যোগ আৰু বৃষ্টিকৰণ। আজি জন্ম হলে জাতক জাতিকাৰ কুম্ভ ৰাশি, বৈশ্য বৰ্ণ, দেৱাৰীগণ, কুম্ভীৰৰ অস্থি আৰু অগ্নি যোগ। আবেলি 3:06 পাছত মানৱ অস্থি হ'ব। আজি যদি আদ্যায়িটো হয় শুভগা যোগ হ'ব। আবেলি 3:06 পিছত হলে দুৰ্ভগা যোগ হ'ব। আজি শুভকৰ্মৰ বাবে অশুভ দিন, যাত্ৰাতো শুভ ফল নাই। আজি খাদ্যত মাটিমাহ, মাছ, মাংস আৰু তেল নিষিদ্ধ। আমাৰ নৱগ্ৰহ চেণ্টাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষত থকা নটিফিকেশ্যন বেলটো টিপক, যাতে আমাৰ প্ৰতিদিনৰ ভিডিঅ'সমূহ আপোনাৰ প্ৰথমতে আৰু সহজতে উপলব্ধ হয়। আৰু ভিডিঅ'টো লাইক কৰি ৰাশিফলসমূহ ইয়াতকৈও উন্নত পৰ্যায়ত দিবলৈ আমাক অনুপ্ৰাণিত কৰক। এতিয়া আহক আমি আৰম্ভ কৰোঁ ক্ৰমানুসৰি আজিৰ ৰাশিফলসমূহ। প্ৰথমতে মেষ ৰাশি। আজি মেষ ৰাশিজাত ব্যক্তিৰ স্বাস্থ্য ভাল থাকিব। ধন, ধৰ্ম আৰু নানা প্ৰাপ্তিৰ যোগ আছে। উৎসৱত যোগদান আৰু অৰ্থ ব্যয় হলেও আনন্দ থাকিব। বিদ্যাৰ্থীয়ে বিশেষ বাঞ্ছিত শুভফল লাভৰ বাবে অধিক পৰিশ্ৰম কৰিব লাগিব। অভাৱত অৰ্থহানি যোগ। কৰ্মপ্ৰাৰ্থীৰ বাঞ্ছিত সংযোগ লাভত শুভফল পালেও কৰ্মপ্ৰাপ্তিৰ ক্ষেত্ৰত বিলম্বৰ যোগ আছে। ভ্ৰমণ কষ্ট আৰু অৰ্থহানি। প্ৰেমৰ কৰ্মোন্নতিত আনন্দ অব্যাহত থাকিব। মনোবাঞ্ছিত দ্ৰব্য আৰু সুফল লাভৰ যোগ আছে। পাৰিবাৰিকত সুখ অব্যাহত থাকিব যদিও নানা কাৰণত অৰ্থহানি। সামাজিক ক্ষেত্ৰত সন্মান লাভ। ব্যৱসায়ত স্থবিৰতা, উপাৰ্জন হ্ৰাস, কৰ্মচাৰীৰ অৰ্থ আৰু সন্মান লাভ। স্বাস্থ্যৰ বাবে অৰ্থক্ষয়ৰ যোগো বিদ্যমান। শুভ ৰং ৰঙা, শুভ সংখ্যা 9 আৰু 5 সংখ্যা অশুভ। আজি বৃষ ৰাশিৰ ব্যক্তিয়ে অস্ত্ৰ বা যিকোনো আঘাতৰ পৰা সাৱধানতা অৱলম্বন কৰক। আজি সচেষ্ট হলে বাঞ্ছিত সম্পদ, ধন আৰু ধৰ্মলাভত সুখী হ'ব পাৰিব। পুণ্য কৰ্ম। বিদ্যাৰ্থীৰ বিদ্যাৰ পৰিৱেশ উন্নত। যিকোনো প্ৰতিযোগিতামূলক ক্ষেত্ৰত মনোবাঞ্ছা সিদ্ধিত আনন্দিত হ'ব। কৰ্মপ্ৰাৰ্থীৰ বিভিন্ন পৰিৱেশত আনন্দ অব্যাহত থাকিব। কৰ্মলাভৰ যোগ আছে যদিও সন্তুষ্টি কম থাকিব। প্ৰেমত যোগাযোগত শুভফল পাব, কিন্তু বাঞ্ছিত শুভ দিন এটাৰ বাবে অপেক্ষাৰ প্ৰয়োজন আছে। পাৰিবাৰিক পৰিৱেশত স্থবিৰতা বিৰাজমান। মতানৈক্য, ধন আৰু স্বাস্থ্যহানি যোগ। ব্যৱসায়ত কৰ্মোন্নতি থাকিব। উপাৰ্জন বৃদ্ধি আৰু আশা বৃদ্ধি। কৰ্মচাৰীৰ ধন আৰু শুভ সংবাদ লাভত আনন্দ থাকিব। ভ্ৰমণ যোগ। শুভ ৰং বগা, শুভ সংখ্যা 2 আৰু 7 সংখ্যা অশুভ। আজি মিথুন ৰাশিৰ ব্যক্তিয়ে শাৰীৰিক তথা মানসিক আঘাতপ্ৰাপ্তিৰ পৰা সাৱধানতা অৱলম্বন কৰা উচিত। কোনো সংবাদত চিন্তা বৃদ্ধি। সম্পদ লাভত বাঞ্ছা পূৰণৰ যোগ। বিদ্যাৰ্থীৰ বিভিন্ন পৰিৱেশত উন্নত ফল লাভ, বাঞ্ছিত দ্ৰব্য লাভ, বিজয় লাভৰ যোগ। কৰ্মপ্ৰাৰ্থীৰ বিভিন্ন ক্ষেত্ৰত শুভফল লাভ হলেও অধিক অৰ্থব্যয়ৰ যোগ আছে। ভ্ৰমণ কষ্ট। প্ৰেমত সামান্য কৰ্মোন্নতি দেখা পোৱা যায়। যোগাযোগত শুভফল পাব। প্ৰীতিভাৱ অটুট থাকিব। পাৰিবাৰিকত শুভ কৰ্মত ব্যয় আৰু অংশগ্ৰহণ। আত্মীয় সংগত আনন্দ, ব্যস্ততা। ব্যৱসায়ত কৰ্মোন্নতি অব্যাহত থাকিব। নতুন আঁচনি গ্ৰহণ আৰু আশা বৃদ্ধি। কৰ্মচাৰীৰ সুসিদ্ধান্ত গ্ৰহণ আৰু ধন লাভ, ঋণ লাভৰ যোগো আছে। আজি শুভ ৰং বগা, শুভ সংখ্যা 3 আৰু 4 সংখ্যা অশুভ। আজি কৰ্কট ৰাশিৰ স্বাস্থ্য ভাল থাকিব,
কিন্তু কোনো সংবাদত দুখ আৰু শোক প্ৰাপ্তিৰ যোগ আছে। ধন আদি নানা প্ৰাপ্তিত আনন্দ বৃদ্ধি। বিদ্যাৰ্থীৰ কৃতকাৰ্যতা লাভ, কিন্তু বিভিন্ন ক্ষেত্ৰত বন্ধুৰ শত্ৰুতাৰ বাবে ক্ষতিৰ সম্ভাৱনা আছে। কৰ্মপ্ৰাৰ্থীৰ স্বাস্থ্য দুৰ্বল, কিন্তু শুভ সংবাদ লাভত আনন্দ থাকিব। সচেষ্ট হলে অধিক অৰ্থ ব্যয় হলেও বাঞ্ছা সিদ্ধিত আনন্দ পাব। প্ৰেমৰ পৰিৱেশ অনুন্নত, দুঃসংবাদ লাভ, অভাৱত ধনহানি আৰু দুখ। পাৰিবাৰিকত স্থবিৰতা বিৰাজমান, ৰোগ বৃদ্ধি, অধিক ধন ক্ষয়ত চিন্তা বৃদ্ধিৰ যোগ। ব্যৱসায়ত উপাৰ্জনত আনন্দ আৰু আশা বৃদ্ধি, অধিক ব্যস্ততা। কৰ্মচাৰীৰ ধন আৰু বাঞ্ছিত দ্ৰব্য লাভ, শুভ ৰং বগা, শুভ সংখ্যা 2 আৰু 5 সংখ্যা অশুভ। আজি সিংহ ৰাশিৰ ব্যক্তিয়ে যিকোনো ক্ষেত্ৰত সামান্য আঘাতৰ পৰা সতৰ্কতা লওক। ধন, ধৰ্ম আৰু নানা প্ৰাপ্তিত আনন্দ লাভৰ যোগ আছে। বিভিন্ন ক্ষেত্ৰত ব্যাধিক্য যোগো বিদ্যমান। বিদ্যাৰ্থীৰ বাঞ্ছিত অৰ্থ লাভ, কিন্তু বিদ্যাৰ পৰিৱেশত বিশেষ উন্নতি দেখা পোৱা নাযায়। দুষ্ট বন্ধুৰ সংগ লাভ। কৰ্মপ্ৰাৰ্থীৰ পৰিশ্ৰম বৃদ্ধি, নানা কষ্ট, জাতিকাৰ অধিক পৰিশ্ৰম। বাঞ্ছিত সফলতাৰ বাবে অধিক অপেক্ষাৰ প্ৰয়োজন আছে। প্ৰেমৰ পৰিৱেশত আশাব্যঞ্জক সফলতা লাভ, আনন্দ থাকিব, নতুন বন্ধু লাভ। পাৰিবাৰিকত গতানুগতিকতা অব্যাহত থাকিব, যদিও অৰ্থ আৰু কোনো দ্ৰব্যহানিৰ পৰা সাৱধানতা অৱলম্বন কৰা উচিত। ব্যৱসায়ত ক্ৰমোন্নতি থাকিব, উপাৰ্জন বৃদ্ধি, কিন্তু নানা কাৰণত ব্যয় বৃদ্ধিৰ যোগো বিদ্যমান। কৰ্মচাৰীৰ ৰাজহুৱা ক্ষেত্ৰত শত্ৰু বৃদ্ধি, অৰ্থ দ্ৰব্য লাভৰ যোগ। আজিৰ শুভ ৰং নীলা, শুভ সংখ্যা 5 আৰু 8 সংখ্যা অশুভ। কন্যা ৰাশিজাত ব্যক্তিয়ে আজি অস্ত্ৰ, যান বাহন বা জুইৰ সামান্য আঘাতৰ পৰা সাৱধানতা লোৱা উচিত। বাঞ্ছিত দ্ৰব্য লাভ, নানা পীড়াৰ বাবে অৰ্থ ক্ষয়। বিদ্যাৰ্থীৰ অৰ্থ লাভ, ব্যয় বৃদ্ধি, বিদ্যাৰ পৰিৱেশ অনুন্নত, অৱসাদ আৰু এলাহ বৃদ্ধি। কৰ্মপ্ৰাৰ্থীৰ বিভিন্ন ক্ষেত্ৰত ক্ৰমোন্নতি অব্যাহত থাকিব। সম্ভৱস্থলত কৰ্মপ্ৰাপ্তিৰ যোগ আছে যদিও সন্তুষ্টিৰ আশা কম। প্ৰেমৰ পৰিৱেশত শুভাশুভ মিশ্ৰ ফল লাভ, যোগাযোগ অটুট থাকিব, কিন্তু প্ৰবঞ্চনাৰ ভয় বৃদ্ধি। জাতকৰ মানসিক কষ্ট বৃদ্ধি। পাৰিবাৰিকত আনন্দ অব্যাহত থাকিব। সম্পত্তি লাভত মনোবাঞ্ছা সিদ্ধিৰ যোগ আছে, শুভ দিন। ব্যৱসায়ত গতানুগতিকতা অব্যাহত থাকিব। ক্ৰমোন্নতি, কিন্তু চোৰ আৰু জুইৰ পৰা সাৱধানতা লোৱা উচিত। কৰ্মচাৰীৰ স্বাস্থ্যৰ বাবে অৰ্থক্ষয়ৰ যোগ, শত্ৰু নাশ, বিজয় লাভ। শুভ ৰং বগা, শুভ সংখ্যা 2 আৰু 7 সংখ্যা অশুভ। আজি তুলা ৰাশিৰ ব্যক্তিৰ অশুভ সংবাদ লাভ, পুৰণা ৰোগ বৃদ্ধি, অৰ্থ কষ্ট, বন্ধন ভয়, চোৰৰ ভয় আদি নানা অশুভ ফলৰ যোগ আছে। পুণ্যকৰ্ম আৰু বাঞ্ছা পূৰণৰ যোগো বিদ্যমান। যিকোনো আঘাতপ্ৰাপ্তিৰ পৰাও সাৱধানতা লোৱা উচিত। বিদ্যাৰ্থীৰ স্বাস্থ্যভাৱ অশুভ, কোনো দ্ৰব্য আৰু অৰ্থ লাভত বাঞ্ছা সিদ্ধি, কিন্তু অধিক ধনহানিৰ পৰা সাৱধানতা লোৱা উচিত। কৰ্মপ্ৰাৰ্থীৰ বিভিন্ন পৰিৱেশত ক্ৰমোন্নতি থাকিব। সচেষ্ট হলে সম্ভৱস্থলত কৰ্মপ্ৰাপ্তিটো আনন্দ লাভ হ'ব। প্ৰেমত শুভাশুভ মিশ্ৰ ফল, পৰিৱেশত ক্ৰমোন্নতি থাকিব, কিন্তু কোনো সংবাদত দুশ্চিন্তা আৰু দুখ প্ৰাপ্তি। পাৰিবাৰিক ক্ষেত্ৰত সুখ অব্যাহত থাকিব, কিন্তু দিনৰ শেষৰ ফালে আনন্দ বিঘ্নিত হোৱাৰ যোগ আছে। চোৰৰ পৰা সাৱধান হওক। ব্যৱসায় অনুন্নত, উপাৰ্জন থাকিলেও সন্তুষ্টি নাথাকিব, ব্যয় বৃদ্ধি। কৰ্মচাৰীৰ গতানুগতিকতা অব্যাহত থাকিব। আজিৰ শুভ ৰং ডাঠ নীলা, শুভ সংখ্যা 4 আৰু 1 সংখ্যা অশুভ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাৰ স্বাস্থ্য আজি ভাল থাকিব। আজি আপুনি যিকোনো পৰিৱেশত প্ৰতিশ্ৰুতিবদ্ধ হোৱাৰ পৰা সাৱধানতা লওক, কাৰণ ই আপোনাক মানসিকভাৱে পীড়িত কৰিব পাৰে। অৰ্থলাভ আৰু মনোবাঞ্ছা সিদ্ধিৰ যোগ আছে। বিদ্যাৰ্থীয়ে দাঁত, কাণ, চকু আদিৰ ৰোগ বৃদ্ধিৰ পৰা সাৱধানতা লোৱা উচিত। বিদ্যাৰ পৰিৱেশত সামান্য ক্ৰমোন্নতি আশা কৰিব পাৰে। কৰ্মপ্ৰাৰ্থীৰ বিভিন্ন পৰিৱেশত আনন্দ থাকিব। বিভিন্ন শুভ সংযোগ অব্যাহত থাকিব। বন্ধুৰ লগত বিবাদৰ পৰা আঁতৰি থকা উচিত। প্ৰেমত গতানুগতিকতা অব্যাহত থাকিব। কাৰ্য আৰু মনোবাঞ্ছা সিদ্ধিত সুখ বৃদ্ধি। পাৰিবাৰিকত সুখ থাকিব যদিও নানা কাৰণত ব্যয় বৃদ্ধিৰ যোগ আছে। কোনো সংবাদত দুখ প্ৰাপ্তি, সন্তানৰ স্বাস্থ্যৰ বাবে চিন্তা।
ব্যৱসায়ত মনোমাঞ্চা সিদ্ধি আৰু আনন্দ, বিভিন্ন উপায়েৰে ধন লাভ আৰু সঞ্চয়, কৰ্মচাৰীৰ পৰিৱেশত অৱসাদ বৃদ্ধিৰ যোগ আছে। অৰ্থপ্ৰাপ্তিত আনন্দ বৃদ্ধি। শুভ ৰং ৰঙা, শুভ সংখ্যা 9 আৰু 4 সংখ্যা অশুভ। ধনু ৰাশি। আজি আপুনি যিকোনো পৰিৱেশত সামান্য আঘাতপ্ৰাপ্তিৰ পৰা সাৱধান হোৱা উচিত। শৰীৰত বিষ বেদনাৰ উদ্ভৱ হ'ব পাৰে। ৰক্ত সংক্ৰান্ত ৰোগ বৃদ্ধিৰ সম্ভাৱনাও আছে। ধন আৰু সম্পত্তি লাভ। বিদ্যাৰ্থীৰ বিদ্যা আদি নানা ক্ষেত্ৰত ক্ৰমোন্নতি থাকিব, কিন্তু অবাঞ্ছিত ধনক্ষয়ৰ পৰা সতৰ্ক হোৱা উচিত। কৰ্মপ্ৰাৰ্থীৰ নানা শুভফল লাভৰ যোগ, সংবাদ লাভতো আনন্দিত হ'ব। সম্ভৱস্থলত মনোবাঞ্ছিত কৰ্মলাভতো আনন্দ লাভৰ যোগ আছে। প্ৰেমৰ পৰিৱেশত আনন্দ হ্ৰাস, মনোমালিন্য আৰু অভাৱত দুশ্চিন্তা, দ্ৰব্য লাভ আৰু অৰ্থহানি যোগ। পাৰিবাৰিকত শুভ দিন, বাঞ্ছিত সম্পত্তি লাভ, ভ্ৰমণত আনন্দ, সুখাদ্য গ্ৰহণ। ব্যৱসায়ত উপাৰ্জনত ক্ৰমোন্নতি অব্যাহত থাকিব। ব্যস্ততা আৰু বিভিন্ন উৎসৰ পৰা ধন লাভ। কৰ্মচাৰীৰ উন্নত দিন, অৰ্থ আৰু দ্ৰব্য লাভত সুখ বৃদ্ধি। শুভ ৰং কমলা, শুভ সংখ্যা 1 আৰু 7 সংখ্যা অশুভ। মকৰ ৰাশিজাত ব্যক্তিয়ে জীৱ জন্তু আদি যিকোনো আঘাত তথা কাহ কফ গেছ আদি ৰোগ বৃদ্ধিৰ পৰা আজি সাৱধানতা অৱলম্বন কৰক। বাঞ্ছিত দ্ৰব্য লাভ, পুণ্য কৰ্ম, কিন্তু যিকোনো পৰিৱেশত মানহানিৰ পৰা সতৰ্কতা লোৱা আৱশ্যক। বিদ্যাৰ্থীৰ পৰিৱেশ উন্নত থাকিব, কিন্তু বিভিন্ন ক্ষেত্ৰত ভয়, চিন্তা আৰু ধনহানিৰ যোগ আছে। কৰ্মপ্ৰাৰ্থীৰ বিভিন্ন শুভ সংযোগ অটুট থাকিব। যিকোনো ক্ষেত্ৰত সফলতাৰ যোগো আছে, কিন্তু বাঞ্ছিত কৰ্মলাভৰ বাবে সামান্য অপেক্ষাৰ প্ৰয়োজন আছে। বৰ্তমান কৰ্মহানি যোগ। প্ৰেমৰ পৰিৱেশৰ ক্ৰমোন্নতি থাকিব, কিন্তু মনোবাঞ্ছা সিদ্ধিৰ বাবে অপেক্ষা কৰক। পাৰিবাৰিকত গতানুগতিকতা অব্যাহত থাকিব। শুভ সংবাদ আৰু সংযোগ লাভ, ভ্ৰমণ যোগ। ব্যৱসায় অনুন্নত, উপাৰ্জন হ্ৰাস আৰু খৰচ বৃদ্ধি। কৰ্মচাৰীৰ ওপৰৰ বিষয়াৰ লগত মতানৈক্যৰ সম্ভাৱনা আছে। নানা ভয়, শত্ৰু বৃদ্ধি। আজিৰ শুভ ৰং কফি, শুভ সংখ্যা 8 আৰু 4 সংখ্যা অশুভ। আজি কুম্ভ ৰাশিৰ জাতক জাতিকাৰ স্বাস্থ্য উন্নত থাকিব। পুণ্যকৰ্মত ব্যস্ততা, অৰ্থ ব্যয়, বাঞ্ছিত ধন আৰু দ্ৰব্য লাভৰ যোগ। কোনো সংবাদত চিন্তা বৃদ্ধি, মোকৰ্দমা থকা আৰু চিন্তা আৰু দুখ বৃদ্ধিৰ যোগ। বিদ্যাৰ্থীৰ পৰিৱেশ উন্নত, যদিও কোনো ক্ষেত্ৰত ভয় বৃদ্ধি আৰু স্থান নাশৰ যোগ আছে। অৰ্থপ্ৰাপ্তিত আনন্দ থাকিব। কৰ্মপ্ৰাৰ্থীৰ গতানুগতিকতা অব্যাহত থাকিব। যিকোনো ক্ষেত্ৰত প্ৰিয় বন্ধুৰ উল্লেখযোগ্য সহায় প্ৰাপ্তিত উপকৃত হ'ব, কিন্তু মনোবাঞ্ছা সিদ্ধিৰ বাবে অপেক্ষাৰ প্ৰয়োজন আছে। প্ৰেমৰ পৰিৱেশত ক্ৰমোন্নতি অব্যাহত থাকিব। আশা আৰু আনন্দ বৃদ্ধি। পাৰিবাৰিকত বাঞ্ছা পূৰণ, সুখ আৰু আনন্দ, বাঞ্ছিত দ্ৰব্য লাভ। ব্যৱসায় অনুন্নত, উপাৰ্জন হ্ৰাস, সঞ্চিত অৰ্থ ব্যয়ৰ যোগ। কৰ্মচাৰী কৰ্ম পৰিৱৰ্তনৰ দুখ, অৰ্থ লাভ, ভ্ৰমণ যোগ। আজি শুভ ৰং কফি, শুভ সংখ্যা 8 আৰু 7 সংখ্যা অশুভ। মীন ৰাশিজাত ব্যক্তিয়ে আজি অস্ত্ৰ বা যান বাহন বা যিকোনো আঘাতপ্ৰাপ্তিৰ পৰা সাৱধানতা অৱলম্বন কৰক। ধৰ্মীয় কৰ্মত অৰ্থ ব্যয়, কোনো সংবাদ লাভত দুখ। বিদ্যাৰ্থীৰ উন্নত দিন, যিকোনো প্ৰতিযোগিতামূলক ক্ষেত্ৰত বাঞ্ছিত সফলতা লাভ। কোনো কাৰণত মানসিক চিন্তা বৃদ্ধিৰ যোগো দেখা যায়। কৰ্মপ্ৰাৰ্থীৰ দুখ, দুশ্চিন্তা আৰু আশাভংগ, কিন্তু যোগাযোগত শুভফল পাব। বাঞ্ছা পূৰণৰ বাবে অপেক্ষাৰ প্ৰয়োজন দেখা যায়। প্ৰেমত ক্ৰমোন্নতি থাকিব, যদিও বাঞ্ছা পূৰণৰ বাবে যথেষ্ট নহ'ব। স্বাস্থ্য আৰু নানা কাৰণত ধন ক্ষয়, কিন্তু আপোনাৰ স্থান অক্ষত থাকিব। পাৰিবাৰিক পৰিৱেশ গতানুগতিক, উল্লেখযোগ্য শুভফল দেখা নাযায়। কোনো সংবাদত দুখ বৃদ্ধি, স্বাস্থ্যৰ বাবে ধন ক্ষয়। ব্যৱসায় অনুন্নত, উপাৰ্জন হ্ৰাস, নতুন আঁচনি গ্ৰহণৰ সম্ভাৱনা। মূল্যৱান দ্ৰব্যহানি আদি অশুভ ফল লাভ। কৰ্মচাৰীৰ অৰ্থলাভ হ'লেও ব্যাধিক্য যোগ। পৰিৱেশত সন্মান অটুট থাকিব। শুভ ৰং ডাঠ নীলা, শুভ সংখ্যা 7 আৰু 8 সংখ্যা অশুভ। শেষত এতিয়া ৰাশিৰ সময়ত বিবৃত কৰা ৰং আৰু সংখ্যাৰ ব্যৱহাৰৰ বিষয়ে ধ্যান দিবলৈ অনুৰোধ জনালোঁ। ৰং ব্যৱহাৰ কৰিবলৈ একেবাৰে সহজ। আপুনি ব্যৱহাৰ কৰা পোছাক তেনে ৰঙৰ ব্যৱহাৰ কৰিব পাৰে, বা তেনে ৰঙৰ সৰু বস্ত্ৰ বা ৰুমালো ব্যৱহাৰ কৰিব পাৰে। এতিয়া আহোঁ সংখ্যাৰ ব্যৱহাৰৰ বিষয়ে। কোনো কৰ্মত অগ্ৰসৰ হওঁতে তাত ব্যৱহাৰ কৰিবলগীয়া সংখ্যা, যেনে আজিৰ তাৰিখটো যোগ কৰিলে 2 সংখ্যাটো পোৱা যায়। সাধাৰণভাৱে আপোনাৰ নামৰ সংখ্যাৰ যোগফল ধৰি ল'লোঁ 4 পোৱা যায়। এতিয়া 2 আৰু 4 সংখ্যা দুটা যোগ কৰিলে 6 সংখ্যাটো পোৱা যাব। যদি সংখ্যাটো আপোনাৰ বাবে শুভ হয়, তেন্তে ব্যৱহাৰযোগ্য আৰু সেইটো কৰ্মত আজি সফলতা আহিব বুলি ধৰিব পাৰি।
যদি অশুভ হয় তেন্তে কৰ্মত সফলতা কমিব আৰু সেইটো সংখ্যা পৰিত্যাগ কৰা উচিত। অন্য সংখ্যাবোৰে মিশ্ৰ ফল দান কৰিব। চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো সুস্থিৰ, সুন্দৰ আৰু মংগলময় হোৱাৰ কামনা কৰিলোঁ। আপুনি সুখী আৰু সমৃদ্ধিশালী হওক আৰু আপোনাৰ মনোবাঞ্ছা সিদ্ধি হওক। আজিলৈ 12টা ৰাশিৰ দিনদশাসমূহৰ বিৱৰণ ইমানতে অন্ত কৰি অহাকালিলৈ পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে বিদায় লৈছোঁ। ধন্যবাদ।